উজনিত আন এক সংহাৰৰ নাম আফ্ৰিকান সোয়াইন ফিভাৰ। এই সংহাৰে চকুৰ টোপনি সৰিছে উজনিৰ গাহৰি পালকৰ। গাহৰি নিধনযোগ্য এক ব্যৱসায়ীৰ মূৰত সোধাইছে প্ৰচণ্ড মাধমাৰ। ভাতে মৰিছে উজনিৰ গাহৰি পালক। চকুৰ টোপনি কাঢ়ি নিয়া সন্ত্ৰাসৰ আন এক নাম হৈ পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰ। লক্ষ লক্ষ টকাৰ লোকচানৰ সন্মুখীন হোৱা গাহৰি পালকে হাত দিছে মূৰে কপালে। শিৱসাগৰ জিলাতো শেহতীয়াকৈ সোয়াইন ফ্লু বা সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আৰু সংহাৰ মূৰ্তি ধাৰণ কৰিছে, যাৰ ফলত এজন নিবনুৱা যুৱকে গাহৰি পালনৰ যোগেৰে তেওঁলোকে আত্মসংস্থাপনৰ বাট মুকলি কৰি লৈছিল, য'ত তেওঁলোকে লোকচান ভৰিব লগা হৈছে আৰু এনে পৰ্যায়ে পাইছেগৈ ধাৰ ঋণ কৰি লোৱা সেই মূলধন বৰ্তমান তেওঁলোকৰ উভতাব নোৱাৰা অৱস্থা। আলফুলে গাহৰি প্ৰতিপাল কৰি স্বাৱলম্বিতাৰ সপোন দেখা গাহৰি পালকৰ চৰম দুৰৱস্থা। সুস্থ সবল গাহৰি পোৱালীকেইটা পিছদিনা পুৱা কঁপি কঁপি নিথৰ হৈ পৰে। এটা দুটা নহয়, শ শ গাহৰিৰ মৃত্যু হয় একেলগে, যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন উজনিৰ অধিকাংশ গাহৰি পালক। 12,000 কোটি টকাৰ যিখন বৃহৎ বজাৰ, এই বজাৰখন ধৰি ৰখাৰ ক্ষেত্ৰতেই হওক বা অসমীয়া যুৱকসকলক বহিৰাজ্যত কাম কৰাৰ ক্ষেত্ৰত বা তেওঁলোকে স্বৰাজ্যতে নিজে স্বনিৰ্ভৰশীল হ'ব পৰা এটা উদ্যোগ থন্দোৱাৰ ক্ষেত্ৰত তেওঁলোকে এটা উচিত ব্যৱস্থা ল'ব লাগিছিল। 50টা গাহৰি মৰা মানে তেওঁলোকৰ কিমান ক্ষতি হৈছে সেইটো পালকজনেহে গম পাব। উপায়ন্তৰ গাহৰি পালকে ৰাজ্য চৰকাৰৰ ওচৰত কৰিছে সহায় ভিক্ষা। লোকচান হোৱা অৰ্থৰ উচিত মূল্য দিয়ক চৰকাৰে। গতিকে আমি ভাবোঁ যে ক্ষতিপূৰণৰ ক্ষেত্ৰতো যিটো ধাৰ্য কৰা হৈছে সেইটো বহুত কম হৈছে আৰু তাৰ ওপৰত অলপ সাহায্য বৃদ্ধি কৰিব লাগে, যিটো ক্ষতিপূৰণৰ ব্যৱস্থা, আৰু তাত সোনকালে মানে খুব সোনকালে পইচাটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহিৰাজ্যৰ গাহৰি যধে-মধে সৰবৰাহ কৰাত অসমতো বিয়পিছে এই ৰোগ। এই যিটো বহিৰাজ্যৰ পৰা যি গাহৰি সৰবৰাহ হয়, এই পশুপালন বিভাগ আৰু এই প্ৰশাসনে থলুৱা পালকসকলে গাহৰি মাৰিবলৈ গৈছে, আৰু কিন্তু এই প্ৰশাসন আৰু পশুপালন বিভাগে সেই বহিৰাজ্যৰ পৰা অহা গাহৰি ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়ে। তেওঁলোকে কি ধৰণে গাহৰি আনিছে, ইয়াত গাহৰিখিনি অসমত সোমোৱাৰ লগে লগে বেমাৰ আছেনে নাই এইবিলাক কিন্তু তেওঁলোকে নাচায়। ট্ৰেইনত মৰি যোৱা গাহৰি ইতিমধ্যে পেলাই দিছে, তাৰ পৰাও বেমাৰ বিয়পিছে। ভাতে মৰাৰ উপক্ৰম উজনি অসমৰ গাহৰি পালক সন্থা। শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।